মাথাতলৈ আহল তোক মুখে গদ গদ পাইকে বুলিলা ৰাজা প্ৰণামী কহিবৰ মাথা কৰি তৰিলো আমি। কৃষ্ণ পৰমশ্ৰদ্ধা একান্ত সাধুগুৰু বাবাৰে নামটি সমস্ত আমি কিছু সময়ৰ বাবে মহাভাগৱতৰ কথা আলোচনা কৰিবৰ বাবে আগবাঢ়িছোঁ। আপোনাসক মহামহন্ত এই আসনৰ যোগ্য আচলতে আমি নহওঁ, তথাপিতো বা সমস্ত আজ্ঞা কৰিছে, তেখেতসকলৰ আজ্ঞা পালন কৰিবৰ হেতুকে আমি এই আসনত অলংকৃত হৈছোঁ। কৃষ্ণ কথা আলোচনা কৰিব পৰাটো এটা ভাগ্যৰ কথা, কাৰণ মহামুনি পুতে কৈছে ইহাতেহে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে। মহন্তসকলক ভকতসকলৰ দৰ্শন হোৱাটো এটা মহাভাগ্যৰ কথা, আৰু এই মহাভাগ্যৰ ফলতহে ভকতসকলক মহন্তসকলক দৰ্শন ঘটে। গতিকে প্ৰভুসকল ইয়াত এতিয়া ভকতক দৰ্শন কৰি মহাৰাজ পৰীক্ষিতে অৱশেষত কৈছে চিত পবিত্ৰ হ'ল বুলি কৈছে। চিতটো যেতিয়া পবিত্ৰ হয় তেতিয়া ভগৱন্তক হেনো হৃদয়তে দৰ্শন কৰিব পাৰে। এতিয়া চিত ক'ত শোধন হয় বুলি ক'লে কেৱল ভকতৰ সংগত, সাধুৰ সংগতহে চিত পবিত্ৰ হয় বুলি কৈছে। এই কথাষাৰ প্ৰথম স্কন্ধটো দেৱৰ্ষি নাৰদে নিজৰ জন্ম কথা কৈ ব্যাসক বুজোৱা চলেৰে আমাক সকলোকে কৈছে, শুনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন, তাসম্বাৰ আৰু কৰো উচ্ছিষ্ট ভোজন, গুচাইল মনৰ মল শংকৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মূল মতি। এতিয়া কৃষ্ণত যেতিয়া আমাৰ মতিটো যাব, কৃষ্ণত যেতিয়া আমাৰ প্ৰেম ভক্তি জন্ম হ'ব, তেতিয়া চিতটো শোধন হয়, আৰু যেতিয়া চিতটো শোধন হ'ব তেতিয়া ভগৱন্তৰ হৃদয়তে আমাৰ দৰ্শন ঘটে বুলি কৈছে। এতিয়া মহাৰাজ পৰীক্ষিতে মহামনীন্দ্ৰ সুখৰ পৰা ভাগৱত শুনি 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 প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যেতিয়া ভাগৱত কথা শ্ৰৱণ কৰিলে, তেওঁ চিতত ভগৱন্তক দৰ্শন কৰিব পাৰিলে। অৰ্থাৎ চিতৰ অধিষ্ঠাতা হৈছে বাসুদেৱ। এই চিতৰ অধিষ্ঠাতা যেতিয়া বাসুদেৱ, এই চিতলৈ যেতিয়া ভকতি স্তৰটো প্ৰগতিব পৰা যায় তেতিয়া ভগৱন্ত দৰ্শন, আৰু ভগৱন্তক দৰ্শন কৰি মহাৰাজ পৰীক্ষিতে কৈছে বোলে হে মহামনীন্দ্ৰ সুখ, এতিয়া মই মোৰ জীৱনটো ধন্য হ'লোঁ, মই মোৰ জীৱনটো কৃতাৰ্থ লাভ কৰিলোঁ যে মই সাক্ষাতে ভগৱন্তক দৰ্শন কৰিব পাৰিলোঁ। শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। শ্ৰৱণ কৰাটো ডাঙৰ কথা, সেইটো কাৰণে শ্ৰৱণ কৰিবৰ কাৰণে কায় আৰু বাক্য মন এক কৰি আনি শ্ৰৱণ কৰিব লাগে। তাৰ মানে আমি শ্ৰৱণ কৰিবৰ কাৰণে অহা মূল কাৰণটো কি? আমাৰ শৰীৰৰ মলটো গুচাবৰ কাৰণে আমি শ্ৰৱণ কৰিব আহিছোঁ, আমাৰ মনৰ মল দূৰ কৰিবৰ কাৰণে আমি শ্ৰৱণ কৰিব আহিছোঁ, আৰু আমি আমাৰ বাক্যৰ মল দূৰ কৰিবৰ কাৰণে শ্ৰৱণ কৰিব আহিছোঁ। এই তিনিটাৰ মল যেতিয়া আমাৰ দূৰ হ'ব তেতিয়া ভগৱন্ত আমাৰ দৰ্শন হয়।
সেইটো কাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই আমাক সকলোকে বুজি পোৱাকে লিখিছে যে কৰ্ণপথৰ ভকতৰ প্ৰৱেশী ইয়াত দুবাৰসনা হৰে সমস্ত জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰাৰ। যে কৰ্ণপথে ভকতসকলৰ হৃদয়ত গৈ পেলাই যেতিয়া এই কথা ব্ৰহ্ম শব্দ হৃদয়ত পৰিব, তেতিয়া আমাৰ হৃদয়ত থকা দুশ্চিন্তাবোৰ পাপময় বুদ্ধিবোৰ ওলাই গুচি যাবগৈ বুলি কৈছে। আৰু যেতিয়া পাপময় বুদ্ধিবোৰ দুশ্চিন্তাবোৰ ওলাই গুচি যাবগৈ, তেতিয়া হৃদয়খন নিৰ্মল আৰু পবিত্ৰ হ'ব বুলি কৈছে। আৰু নিৰ্মল পবিত্ৰ যেতিয়া হ'ব, সেই হৃদয়খনতে ভগৱন্তৰ দৰ্শন হ'ব বুলি কৈছে। তাৰ এটা উপমা কি দিলে, যেন শৰত কালে স্বভাৱতে নিৰ্মল কৰাৰ। এতিয়া বাৰিষা কালত যদি আমি পানীত গৈ পেলাই চাওঁ, তেতিয়াহ'লে ভিতৰত কি পৰি আছে আমি একো দেখা নাপাওঁ। কিন্তু যদি আমি সেই পানীখিনিতে শৰৎ কালত গৈ চাওঁ, তেতিয়াহ'লে তলত কি পৰি আছে দেখা পোৱা যাব। তদ্ৰূপ আমাৰ হৃদয়ত থকা মলেৰে যদি আমাৰ হৃদয়খন ভৰি আছে, তেতিয়াহ'লে আমাৰ হৃদয়ত থকা ভগৱন্তজনক আমি দেখা নাপাম। কিন্তু যদি আমি আমাৰ হৃদয়খন নিৰ্মল আৰু পবিত্ৰতা উদাৰতাৰে ধৰি ৰাখিব পাইছোঁ, কৰিব পাইছোঁ, তেতিয়াহ'লে ভগৱানক আমি হৃদয়তে দেখা পাম। কিন্তু সেয়েহে সেইজন একান্ত সংগৰ ভকতৰ সংগ ল'ব লাগিব, যিজনে সকলোতে ব্ৰহ্মময় দেখে। মহাৰাজ পৰীক্ষিতক ক'ব যোৱা চলেৰে মহামণি সুখদেৱে আমাক কৈছে যে তেওঁ যে কৃষ্ণ কথা কৈছিল, যে কৃষ্ণ কথা কোৱাজনে সকলোকে ব্ৰহ্মময় দেখিছিল বুলি কৈছে। অৰ্থাৎ ব্ৰহ্মময় দেখে যিটো জগতো নেখিল, সমস্ত পাপ পুণ্যত সিটো নিপতিল। যিজনে ব্ৰহ্মময় দেখিব, তেওঁ তাত কোনো পাপ আৰু পুণ্য নাথাকে। তেনেকুৱা এজন সাধু তথা সন্ত মহন্ত ভকত জনৰ ওচৰত কৃষ্ণ তথা ভাগৱতৰ কথা শুনিবৰ কাৰণে আমাক যাব দিছে। সেই সাধু সন্ত আৰু মহন্তজন কোন বুলি কৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ অসমীয়া লোকসকলক খুব সহজতে বুজিব পৰাকে সংস্কৃতৰ পৰা অনুবাদ কৰি এই ব্ৰজাৱলী ভাষাৰ খুব সুন্দৰকৈ লিপিবদ্ধ কৰিলে, যাতে আমি সকলোৱে বুজিব পাৰোঁ, সকলোৱে জানিব পাৰোঁ, আৰু সকলোৱে খুব সহজ আৰু সুলভ অৰ্থত বুজি ভক্তি কৰিব পাৰোঁ। সেইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কোন আছিল বুলি কৈছে? কৃষ্ণ আছিল বুলি কৈছে। মহাপুৰুষ মাধৱদেৱৰ লিখনিয়ে আমি তাক বুজিব পাৰোঁ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন চৌহৰি মাৰল কংস জগজন তাৰণ দেৱনাৰায়ণ শংকৰ তাহিৰী অংশ। আৰু কি তনু ধৰিছিলে বুলি কৈছে? মায়া নৰ তনু ধৰি হৰি ভক্তি কৰিলো বহু প্ৰচাৰ, হব নৰ পাপ পৰিণতি মজ জলতা আহি কৰিলো উদ্ধাৰ। এই সমস্ত জীৱ জগতক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আমাৰ অসমত আহি জন্ম গ্ৰহণ কৰিলে। অসমত জন্মগ্ৰহণ কৰিলে, এনে গুৰু এজনৰ চৰণত যদি আমি আজি জীয়াই থাকি বা মানৱীয় জন্মটো পাই যদি আমি আশ্ৰয় ল'ব নোৱাৰো, তেতিয়াহ'লে তাতোতকৈ আৰু দুৰ্ভগীয়া এই সংসাৰত নাই বুলি কৈছে। আহকচোন পিছলৈ যাওঁ। যিটো মহাহৰি বৰ্মাদ কৰি অমোহিত যাৰ মায়াত মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলা তাংক তজু উপদেশ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ
মোক চকু দিলা সংসাৰ তাপত মৰাই মুহলুক কৰা নিস্তাৰ কেশৱত চিত্ৰ আশ্চৰ্যৰিতু নহি অদ্ভুত হেৰাম মৃত্যু হেৰাম যিটো শাস্ত্ৰ মূত্ৰ কহিল হাত কিছুনে দেখিলো ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেহে ধৰ্ম প্ৰধান কৃষ্ণ। এতিয়া মহামুনি শুকদেৱে মহাৰাজ পৰীক্ষিতক প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে একমাত্ৰ এজন ঈশ্বৰৰ কথা ইয়াত উল্লেখ কৰিছে। সেই ঈশ্বৰজনৰ নাম হৈছে কৃষ্ণ। কৃষ্ণস্তু স্বয়ং ভগৱান, অৰ্থাৎ কৃষ্ণ স্বয়ং ভগৱান। ঈশ্বৰ কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ আদি অনাদি সৰ্বকাৰণ কাৰণ। এতিয়া ঈশ্বৰ কৃষ্ণজন সচ্চিদানন্দ বিগ্ৰহ বুলি কৈছে। আদি অনাদি সকলো কাৰণৰ কাৰণ বুলি কৈছে। যে সেইজন ঈশ্বৰৰ কেৱল কথা ভাগৱতত উল্লেখ কৰিছে। সেই ঈশ্বৰজনক কোনে কোনে ভজে বুলি ক'লে ব্ৰহ্মা হৰ আদি সকলো দেৱতাই সেই ঈশ্বৰজনৰ চৰণত শৰণাপন্ন হয় বুলি কয়, অৰ্থাৎ আশ্ৰয় লয় বুলি কৈছে। তেনে এজন ঈশ্বৰৰ চৰণত আমিও শৰণাপন্ন হৈছো বুলি গৌৰৱান্বিতে মহাৰাজ পৰীক্ষিতে মহামুনি শুকদেৱক কৈছে যে এতিয়া আমি সেইজন ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ পৰিলো। এতিয়া তেওঁ কোৱা কথাখিনি আমাক সকলোকে গ'ল, মানৱ জীৱৰ মানৱ সমাজত ছটিয়াই পেলাই দি থৈ গ'ল। গতিকে এই কথাখিনি এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সকলোকে বুজি পোৱাকে কৰি থৈ গুচি গ'ল। কিন্তু এতিয়া আমি এই কথাখিনি সকলোৱে আদৰি ল'ব পৰা হোৱা নাই। এই আদৰি ল'ব পৰাটোৱে আচল কথা। এইটো কাৰণে ভূপেন হাজৰিকাই ধুনীয়া এটা গীত গাই থাকে। শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়াই হ'ব বুলি ৰখীয়া, পিছে দেখো শংকৰৰ মহিমা আজি অসমীয়াই কিয় নুবুজা, কি হৰে ৰাগিনী পালা অসমীয়া, কি হৰে ৰাগিনী পালা। চাওকচোন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নামৰ কঠীয়া ঘৰে ঘৰে ছটিয়াই দি থৈ গুচি গ'লগৈ। কিন্তু আমি তেনে নাম হাততে পাই আজি হেৰাই লৈছো। এইটো আটাইতকৈ ডাঙৰ কথা। আকৌ যদি আমি লক্ষ্মীনাথ বেজবৰুৱাৰ ওচৰলৈকে যাওঁ তেতিয়াহ'লে দেখা পাম গুৰু লাগে মোক শিক্ষিত শিষ্য জগতক জাননী দিলো, গুৰু ঘৰতেই জন্মিলো অন্ধলাই নিচিনিলো। বৰ দুখ লগা কথা যে গুৰু লাগে মোক বুলি মই এজন শিক্ষিত শিষ্য বুলি জগতক জাননী দিলো, কিন্তু এনেকুৱা এজন গুৰু ঘৰতেই জন্ম হ'ল যি অনন্ত কোটি বিশ্বৰ ব্ৰহ্মাণ্ডৰ শক্তি ধৰি ৰাখিবৰ পৰা এক ক্ষমতা আছে, যাক ভক্তি প্ৰেমাৱলীয়ে কোন বুলি কৈছে, ঈশ্বৰ বুলি কৈছে। তাৰমানে সেইজন কৃষ্ণই শংকৰ হৈ জন্ম লৈছে।
যে কোনে কৈছে দাপৰ জগত দৈৱকী নন্দন কলিত কুকুম্ব ঘৰে কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া জগতক উদ্ধাৰ কৰে। এতিয়া সেই ঈশ্বৰজনৰ চৰণত আমি শৰণাপন্ন হ'ব লাগে। কিন্তু গুৰুজনে নিজেই কলম মাৰি থৈ গৈছে এই ভাৰতৰ হাতত অনেক দোকান আছে বুলি কৈছে, চাই চিতি বস্তু কিনিব লাগিব। ভাৰতৰ হাততো আছে অনেক দোকান, নিচিনি কিনিলে কোনো মিলিবে কবিখিনি, যতে ততে নাথাকে হৰি নামৰ ৰত্ন, সাধু তথা মহন্ত দোকানীয়ে ৰাখে কৰি মহা যত্ন। এই যে ঈশ্বৰৰ হৰি নামৰ মূল বস্তুটো সন্ত তথা সাধু মহন্তসকলে ভালকৈ ধৰি ৰাখিব পাৰে, আৰু তেওঁলোকৰ চৰণত শৰণাপন্ন হলেহে আচল অৰ্থাৎ মূল বস্তুটো পোৱা যাব। এতিয়া সেই মূল বস্তুটো প্ৰদান কৰিছিলে কোনে? মহামুনি শুকদেৱে পৰীক্ষিতক। আৰু যেতিয়া মহামুনি শুকদেৱে পৰীক্ষিতক এই ভাগৱতৰ কথা শ্ৰৱণ কৰাই আছিল, তেতিয়া কিন্তু ভাৰতবৰ্ষৰ দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষি, যিসকলে ঋগবেদক মানে, যিসকলে যজুবেদক মানে, যিসকলে সামবেদক মানে, যিসকলে অৰ্থবেদক মানে,